এতিয়া জমদূতে আমন্ত্ৰণ জনাইছে পেলেষ্টাইনবাসীক গাজাবাসীক ইজৰাইলৰ নতুন কৌশল গাজা আক্ৰমণৰ ইজৰাইলৰ নতুন মৃত্যুবান গাজা আক্ৰমণৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ গাজাত পুনৰ নতুন ৰণকৌশল প্ৰস্তুত কৰিছে ইজৰাইলে আক্ৰমণ কৰিবলৈ পেলেষ্টাইনী নাগৰিকক হত্যা কৰিবলৈ হামাছক নিষেধ কৰিবলৈ ইজৰাইলৰ নতুন পৰিকল্পনা নতুন ব্লুপ্ৰিন্ট আৰু এই পৰিকল্পনাই হৈছে মৃত্যুৰ আগমন জমদূতৰ আমন্ত্ৰণ নতুন মৃত্যুবান এই মৃত্যুবানৰ ৰূপত এতিয়া গাজাৰ আকাশত উৰিছে ড্ৰোন ব্যতিক্ৰমী পন্থা হাতত লৈছে এতিয়া ইজৰাইলে গাজা আক্ৰমণ কৰিবৰ বাবে বিশেষ ড্ৰোন এতিয়া আকাশত উৰিছে গাজাৰ আকাশত উৰা এই ড্ৰোনে এতিয়া জমদূতৰ আমন্ত্ৰণ জনাইছে পেলেষ্টাইনবাসীৰ বাবে কাৰণ এতিয়া যেতিয়াই গাজাত শুনিবলৈ পোৱা হৈছে মহিলাৰ চিৎকাৰ মহিলাৰ আৰ্তনাদ ৰক্ষা কৰিবলৈ মহিলাই চিঞৰিছে চিৎকাৰ কৰিছে ৰক্ষাৰ বাবে সহায় ভিক্ষা মাগি চিৎকাৰ কৰিছে চিঞৰিছে মহিলাই শুনিবলৈ পোৱা হৈছে ঘনে ঘনে শিশুৰ কান্দন হিয়া ঢাকুৰি শিশুৱে কান্দিছে মুঠৰ ওপৰত এক অবৰ্ণনীয় ছবিৰ কিছু শব্দ ভাহি আহিছে আৰু এই শব্দ আহিছে ড্ৰোনৰ পৰা কেইখনমান বিশেষ ড্ৰোন এই ড্ৰোনৰ পৰা তেনেকুৱা কিছু শব্দ এতিয়া গাজাত ধাৰাবাহিক ৰূপত শুনিবলৈ পোৱা হৈছে এই ড্ৰোনসমূহত প্ৰয়োগ কৰা হৈছে মহিলাৰ চিৎকাৰৰ শব্দ মহিলাৰ কান্দন আৰ্তনাদৰ শব্দ শিশুৰ চিৎকাৰ কান্দনৰ শব্দ ৰক্ষা কৰাৰ বাবে ভিক্ষা মাগি সহায় ভিক্ষা মগাৰ কান্দনৰ শব্দ যে শব্দ শুনি কোনোবাই যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছে সেই লোকৰে মৃত্যু গত্যন্তৰ নাই মৃত্যু হবই মৃত্যু নিশ্চিত জমদূত ৰৈ আছে সেই সকল লোকৰ বাবে যিয়ে এই আৰ্তনাদ শুনি ঘৰৰ পৰা ওলাই আহিছে আৰু এনেকুৱা ধৰণৰ ড্ৰোন এতিয়া ব্যৱহাৰ কৰিছে ইজৰাইলে লক্ষ্য পেলেষ্টাইনৰ নাগৰিকক নিষেধ কৰা অৰ্থাৎ যিসকল নাগৰিকে সহায় কৰি আহিছে হামাছক আৰু যি হামাছক নিষেধ কৰাৰ বাবে উঠি পৰি লাগিছে ইজৰাইল যি হামাছক নিষেধ কৰাৰ বাবে আনকি হিজবুল্লাৰ সৈতে যুদ্ধ বিৰতিত সৈমান হৈ ইজৰাইলে স্থগিত ৰাখিছে যুদ্ধ হিজবুল্লাৰ বিৰুদ্ধে যি আক্ৰমণাত্মক গতিত যুদ্ধ আৰম্ভ কৰিছিল ইজৰাইলে সেই যুদ্ধ স্থগিত ৰাখিছে একমাত্ৰ হামাছক নিষেধ কৰিবৰ বাবে একমাত্ৰ হামাছৰ পৰা পণবন্দীসকলক মুকলি কৰি অনাৰ বাবে আৰু এনেকুৱা ধৰণৰ এক নতুন মৃত্যুবান এতিয়া প্ৰয়োগ কৰিছে গাজাত এই পৰ্যন্ত যদি চোৱা হয় 2023 চনৰ 7 অক্টোবৰৰ পৰা প্ৰায় 14 মাহ হ'ল এই যুদ্ধখনৰ 14 মাহৰ পাছতো যুদ্ধ এতিয়াও অমীমাংসিত হৈ আছে যুদ্ধৰ অন্ত পৰা নাই যুদ্ধ কেতিয়া অন্ত পৰিব তাৰ কোনো নিশ্চয়তা নাই কিন্তু নিজৰ স্থিতিত অটল থাকি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে এটাৰ পিছত আনটো ৰক্তক্ষয়ী আক্ৰমণ চলাই গৈছে প্ৰাণ নাকি আক্ৰমণ চলাই গৈছে গাজা ষ্ট্ৰিপত গাজাৰ শৰণাৰ্থী শিবিৰ গাজাৰ হাস্পতাল গাজাৰ বিদ্যালয় সকলোতে চলাই গৈছে আক্ৰমণ আৰু সেই শৰণাৰ্থী শিবিৰসমূহকে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰা তথ্য ইজৰাইল ডিফেন্স ফৰ্চে লাভ কৰাৰ খবৰ সময়ে সময়ে দি আহিছে সোশ্যাল মিডিয়াৰ জৰিয়তেও ইজৰাইল ডিফেন্স ফৰ্চে আৰু সেই মৰ্মে এইবাৰ এই নতুন কৌশল গ্ৰহণ কৰিছে গাজাত হামাছ নিষেধ কৰিবলৈ আৰু যিসকলে হামাছক সহায় কৰিছে সেই সকলক নিষেধ কৰাৰ বাবে সেই সন্দেহজনক স্থানসমূহত উৰিছে এতিয়া ইজৰাইলৰ ড্ৰোন আৰু এই ড্ৰোনসমূহতে শুনিবলৈ পোৱা হৈছে শিশুৰ কান্দন মহিলাৰ চিৎকাৰ মহিলাৰ আৰ্তনাদ সহায় ভিক্ষা মাগি এতিয়া মহিলাসকলে চিঞৰিছে আৰু তেনেকুৱা শব্দ প্ৰয়োগ কৰি এই ড্ৰোনসমূহ উৰিছে এতিয়া গাজাৰ আকাশত আৰু যিয়ে এই কান্দনৰ শব্দ শুনি বাহিৰলৈ ওলাই আহিছে তাৰ মৃত্যু নিশ্চিত অৱশ্যম্ভাৱী এনেকুৱা ধৰণৰ এটা কৌশল গ্ৰহণ কৰা হৈছে এইখিনি মুহূৰ্তত শৰণাৰ্থী শিবিৰৰ পৰা যিসকল লোকে বাহিৰলৈ ওলাই আহিছে এই শব্দ শুনি আৰু সেই শব্দ শুনি বাহিৰলৈ ওলাই অহা লোকৰ মৃত্যু নিশ্চিত আৰু যুদ্ধভূমি গাজাত ইজৰাইলৰ এআই এতিয়া নতুন মৃত্যুবান এই মৃত্যুবানক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে আৰু আনহাতে সমালোচিত হৈছে ইজৰাইল
মৃত্যুপুৰী ইজৰাইলত 2023 চনৰ 7 অক্টোবৰৰ পৰা এই পৰ্যন্ত যুদ্ধভূমি তথা মৃত্যুপুৰী ইজৰাইলত প্ৰায় 45,000কৈ পেলেষ্টাইনী নাগৰিকে প্ৰাণ হেৰুৱাইছে য'ত অধিকাংশই মহিলা অধিকাংশই শিশুৰ প্ৰাণ গৈছে হিংস্ৰ যুদ্ধৰ বলি হৈছে নিষ্পাপ শিশুসকল নিষ্পাপ শিশুসকলে প্ৰাণ হেৰুৱাইছে চিৰ জীৱনৰ বাবে ঘুণীয়া হৈছে প্ৰায় 70,000ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে এই পৰ্যন্ত এই যুদ্ধখনত গতিকে এই হিংস্ৰ যুদ্ধখন আৰু অধিক তৰিত গতিত আগবাঢ়ি যোৱাৰ এই ধৰণৰ ব্লুপ্ৰিন্ট এতিয়া ইজৰাইলে গ্ৰহণ কৰিছে আৰু এনেদৰে এতিয়া এই ড্ৰোনবোৰ প্ৰেৰণ কৰা হৈছে শৰণাৰ্থী শিবিৰ আৰু পেলেষ্টাইনী লোকসকলৰ ঘৰৰ ওপৰত আৰু ড্ৰোনৰ লগে লগে ভাহি আহিছে মহিলা অথবা শিশুৰ আৰ্তনাদ চিৎকাৰ আৰু কান্দোনৰ ৰোল আৰু এনেদৰে এতিয়া হামাস নিষেধ কৰাৰ নতুন পৰিকল্পনা গ্ৰহণ কৰিছে নতুন মৃত্যুবাণ প্ৰয়োগ কৰিছে ইজৰাইলে গতিকে লক্ষণীয় হ'ব এই পৰিকল্পনাত কিমান সফল হয় ইজৰাইল একে সময়তে পণবন্দীসকলক মুকলি কৰি অনাৰ বাবে বহু পদক্ষেপ হাতত লৈছে যদিও এতিয়াও সফল হ'ব পৰা নাই ইজৰাইল পণবন্দীসকলক মুকলি কৰি অনাৰ ক্ষেত্ৰত আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনো সফল নহল আৰু যাৰ বাবে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ হকিয়াই দিছে হামাসক যে হামাসে ভাবিব নোৱাৰা ধৰণৰ আঘাত দিব আমেৰিকাই হামাসক কেতিয়াও কল্পনা কৰিব নোৱাৰা আঘাত হামাসে পাব আমেৰিকাৰ পৰা সেই হকিয়নিও ইতিমধ্যে প্ৰদান কৰিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু যাৰ বাবে হামাসক হকিয়াই দিছিল যে 2025 চনৰ 20 জানুৱাৰীৰ পূৰ্বে পণবন্দীসকলক মুকলি কৰি দিয়ক সেই ডেডলাইন বান্ধি দিছে ডোনাল্ড ট্ৰাম্পে গতিকে ডোনাল্ড ট্ৰাম্পৰ সেই ডেডলাইনৰ প্ৰতি হামাসে কি সঁহাৰি জনায় সেয়া 20 জানুৱাৰীৰ পূৰ্বে লক্ষণীয় হ'ব একে সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে শেহতীয়াকৈ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতেও গাজা ভ্ৰমণ কৰিছিল গাজা ভ্ৰমণ কৰাৰ সময়ছোৱাটো পেলেষ্টাইনৰ নাগৰিকক উদ্দেশ্যি বৃহৎ ঘোষণা কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে $50 লাখ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিব যিয়ে পণবন্দীসকলক মুকলি কৰি দিব পাৰিব একোজন পণবন্দীৰ নামত ইজৰাইলে দিব $50 লাখ আৰ্থিক পুৰস্কাৰ অৰ্থাৎ ভাৰতীয় হিচাপত সেই মূল্য প্ৰায় 38 কোটি টকা 38 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰি আহিছে গাজাত উপস্থিত হৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে গতিকে নেতানেহুৰ আশা সেই ঘোষণাৰ প্ৰতি ধনৰ আশা কৰি হয়তো কোনোৱে পণবন্দীৰ সন্ধান দিব পণবন্দীক মুকলি কৰি অনাত সহায়ক হ'ব গতিকে সেয়াও এই মুহূৰ্তত সফল হ'ব পৰা নাই পণবন্দীসকলক মুকলি কৰি অনাৰ ক্ষেত্ৰত আৰু তাৰ মাজতে গাজাত শৰণাৰ্থী শিবিৰসমূহত এনেকুৱা এক নতুন ড্ৰোন ব্যৱহাৰ কৰি য'ত জমদূতৰ আমন্ত্ৰণ ঘটাইছে এই ড্ৰোনৰ জৰিয়তে শিশু মহিলাৰ আৰ্তনাদ চিৎকাৰৰ শব্দ ব্যৱহাৰ কৰি আৰু এতিয়া এনেদৰে শৰণাৰ্থী শিবিৰত থকা লোকক হামাসৰ সদস্যক হামাসৰ নেতাক হত্যাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে ইজৰাইলে কিমান সফল হয় এই পদক্ষেপ ইজৰাইলৰ সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বিদায় লৈছো লাইভৰ পৰা ধন্যবাদ